নমস্কাৰ দৰ্শকসকল, আহিছোঁ অন্য এটা বিষয়ৰ মাজলৈ। অখিল গগৈ পাগল হৈছে। অখিল গগৈৰ মূৰৰ পৰা নাট এটা খুলি গৈছে। পৰহিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈ সম্পৰ্কে এনেদৰে মন্তব্য কৰিছিলে। যোৱাকালি লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ আৰু ৰাহুল গান্ধীকো তেওঁ সেই একেধৰণে কটাক্ষ কৰা দেখা গ'ল। আহক লুৰিণজ্যোতি গগৈ সম্পৰ্কে কি কৈছিলে প্ৰথমতে আমি শুনি লওঁ। লুৰিণজ্যোতি গগৈয়ে এখন এফিডেভিট দি কওক যে উৰিয়াম ঘাটত উচ্ছেদ কৰি মাটি মই আদানীক দিম বুলি কৈছোঁ। তাতো আজিৰ পৰা বৃক্ষৰোপণ আৰম্ভ হৈছে। গৰুখুটিৰ মাটি কি উচ্ছেদ কৰি আমি আদানী আম্বানীক দিছোঁ নেকি? লুৰিণজ্যোতি গগৈৰ দৰে ব্যক্তিসকলে লাজ পাব লাগে যে তেওঁলোকে নিজক অসমীয়া বুলি কয়। আজি কোনেও অসম আন্দোলনৰ পিছত এজনো সন্দেহযুক্ত লোকৰ এটা ঘৰো ভাঙিব পৰা নাছিল। মই 1,29,000 বিঘা মাটি সন্দেহযুক্ত লোকৰ পৰা মুক্ত কৰি বনাঞ্চল বা ভিজিআৰ পিজিআৰক আমি উভতাই দিছোঁ। ধন্যবাদ দিব নোৱাৰে, নালাগে, সমালোচনা নকৰিব, কাৰণ অসমীয়া জাতি যদি আমাৰ ভাৰতীয় জাতি সত্তা ইয়াত জীয়াই থাকিব লাগে, এইটোৱে আমাৰ শেষ সুযোগ। আপুনি কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিছে, কৰক, মোৰ আপত্তি নাই, কিন্তু জাতিটোৰ কাৰণে যি ভাল কাম হৈ আছে তাৰ মাজত নোসোমাব, ৰাইজৰ অভিশাপ পাব। দৰ্শকসকল, লুৰিণজ্যোতি গগৈয়ে বৰ্তমান ৰাজনৈতিক প্ৰেক্ষাপটত কেনেধৰণৰ চৰিত্ৰ অৱলম্বন কৰি আছে সেই কথা আমি সকলোৱে জানো। বেদখল উচ্ছেদ হ'ব লাগে বুলি কোৱাৰ পিছতো কিন্তু এটা ৰাখি তেওঁ বহু ধৰণৰ কথা কৈ আছে। যেনেধৰণৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে আদানী আম্বানীক দিব বেদখল উচ্ছেদ কৰি, তাৰ প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে আন এটা কথা তেওঁ ক'বলৈ লৈছে যে সেইসকল যদি বিদেশী তেনেহ'লে খেদি নিদিয়ে কিয়, বাংলাদেশলৈ কিয় মাতি দি আছে। উচ্ছেদ কৰি বিদেশীসকলক কিয় সংস্থাপিত কৰিছে? বিদেশীসকলক কৰায়ত্ব কিয় কৰা নাই? মিয়া মুছলমান নক'ব, মিয়া মুছলমান নক'ব, মিয়া মুছলমান নক'ব, বিদেশী নে স্বদেশী এইটো কথা কওক। এইটো আপোনালোকে কিয় ব্যৱহাৰ কৰিছে? বিদেশী নে স্বদেশী? বিদেশীয়ে যদি দখল কৰিছে কিয় ধৰা নাই? তেওঁলোকক কিয় কৰায়ত্ব কৰা নাই? আচলতে বেদখল উচ্ছেদ সম্পৰ্কত স্বদেশী বিদেশীৰ কোনো কথাই নাই। এয়া সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ। চৰকাৰী ভূমিসমূহ বেদখলৰ পৰা মুক্ত কৰিব লাগে। বিদেশী বহিষ্কাৰৰ বিষয়টোৱে এটা বেলেগ প্ৰসংগ। NRCৰ জৰিয়তে বিদেশী চিনাক্তকৰণ, তাৰপিছত বাংলাদেশৰ লগত বুজাবুজিৰ চুক্তি, তাৰপিছত বহিষ্কৰণ, সেয়া এটা বেলেগ প্ৰক্ৰিয়া। এয়া হৈছে চৰকাৰী ভূমিৰ পৰা বেদখল উচ্ছেদ কৰা প্ৰক্ৰিয়া। কিন্তু সেইটোকে সাঙুৰি জনসাধাৰণক যেন লুৰিণজ্যোতি গগৈয়ে বিভ্ৰান্ত কৰিব বিচাৰি আছে। যি নহওক, গৌৰৱ গগৈয়ে মিয়াসকলক অসমীয়া বুলি আখ্যা দিছিলে। সেই সম্পৰ্কত মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে আমি শুনি লওঁ, আহক। তেওঁ ভাল কৰি অসমীয়াসকলক তেওঁৰ ঘৰত ৰাখি থৈ দিয়ক। আমাৰ ঘৰততো জাগা নাই, অসমীয়াৰ কাৰণে আমাৰ জাগা নাই, অসমীয়াৰ কাৰণে আৰু ক'ত জাগা আছে? মাটি বাৰী নাই, জাগা নাই, ঘৰ নাই, অসমীয়াখিনিকে জাগা দিব পৰা নাই, অসমীয়াখিনিকতো দিব নোৱাৰো। গতিকে অসমীয়াখিনিক গৌৰৱ গগৈ, ৰাহুল গান্ধী ঘৰত ৰাখি দিয়ক। দৰ্শকসকল, এই যে অসমীয়া শব্দটো, এই শব্দটো গৌৰৱ গগৈয়ে দিয়া নহয়। এইটো শব্দ জ্যোতিপ্ৰসাদ আগৰৱালাও দিছিলে, ভূপেন হাজৰিকায়ো দিছিলে, তেখেতে গীতেই লিখিছিলে বহুত। কিন্তু যি উদ্দেশ্যেৰে জ্যোতিপ্ৰসাদ বা ভূপেন হাজৰিকা এইবিলাক মনীষীয়ে আদৰি লোৱাৰ কথা কৈছিলে অসমীয়া হিচাপে মিয়া মুছলমানখিনিক, সেইমতে কিন্তু মিয়া মুছলমানখিনিয়ে অসমীয়া হিচাপে অসমত যেন নিজক প্ৰতিষ্ঠা কৰিব নোৱাৰিলে। অসমৰ সভ্যতা সংস্কৃতিৰ প্ৰতি তেওঁলোকৰ কোনো ধৰণৰ আগ্ৰহ অসমৰ থলুৱা মানুহখিনিয়ে যেন নেদেখিলে, যাৰ ফলত আজি এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হ'বলগীয়া হৈছে। অসমীয়া বুলি আদৰি লোৱাৰ পিছত তেওঁলোকৰ কৰ্তব্য আছিলে অসমীয়া হিচাপে ইয়াত জিন যোৱাৰ প্ৰচেষ্টা চলোৱা। ভূপেন হাজৰিকাই গীত গাই গৈছে যে কিছু দিব লাগে, কিছু ল'ব লাগে, জিন যাবলৈ হ'লে মিলিব লাগে, মিলাব লাগে, ৰবীন্দ্ৰনাথেও ক'লে। এই প্ৰচেষ্টা কিন্তু মিয়া মুছলমানসকলৰ পৰা দেখা পোৱা নগ'ল, যাৰ কাৰণে আজি এই পৰিস্থিতিৰ সৃষ্টি হ'বলগীয়া হৈছে। যিয়ে নহওক, মুখ্যমন্ত্ৰীগৰাকীৰ কথাত কিমান সত্যতা আছে, তেওঁ যিবোৰ কথা কৈছে সেইবোৰৰ সৈতে আপোনালোক একমত নে দ্বিমত আছে, এই বিষয়ে নিশ্চয় আপোনালোকে কমেণ্ট বক্সত লিখিব। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক, ধন্যবাদ।